মই আজি অত্যন্ত সুখী কাৰণ যোৱাকালিৰ পৰা অজস্ৰ ফোন কল আহিছে, অজস্ৰ মেছেজ আহিছে। কাৰণ যোৱাকালি অসমৰ ছেবাৰ মেট্ৰিকুলেশ্যনৰ ৰিজাল্ট দিছিলে আৰু যিসকলে সৰস্বতী কবচ ব্যৱহাৰ কৰিছিলে বা এষ্ট্ৰলজিকেলি আমাৰ পৰা বিধান লৈছিলে বা যিসকলে এষ্ট্ৰলজিকেলি তেওঁলোকৰ কুস্তি দেখুৱাইছিলে বা যি প্ৰতিকাৰ কৰিবলগীয়া আছিলে সেই প্ৰতিকাৰসমূহ কৰাৰ পিছত প্ৰায়বোৰ পৰিয়ালৰ যি ছাত্ৰ ছাত্ৰীয়ে এইবাৰ পৰীক্ষা দিছিলে তেওঁলোকৰ ভাল ৰিজাল্ট হোৱা বুলি সকলোৱে ফোন কৰিছে। সেয়ে খুবেই ভাল লাগিছে যেতিয়া এটা কাম কৰা যায়, এটা কষ্ট কৰা যায়, কাৰণ ছাত্ৰ ছাত্ৰীসকলেও খুব কষ্ট কৰিছে আৰু লগতে তেওঁলোকে এষ্ট্ৰলজিকেলি যি কৰিব লাগে সেইটো এটা ছাপোৰ্ট হোৱাৰ বাবে তেওঁলোকৰ ফলাফলটো তেওঁলোকে ভবাৰ ধৰণে বা ভবাতকৈও বেছি অধিক হোৱাৰ বাবে খুব ভাল লাগিছে। আমিও উৎফুল্লিত, আমাৰ এণ্টায়াৰ টীম উৎফুল্লিত। খুব ভাল লাগিছে আজি যেতিয়া আমি এনেকুৱা ধৰণৰ কল পাওঁ, আমি ৰেছপন্স পাওঁ, আমি মেছেজ পাওঁ, সঁচাকৈ ভাল লাগিছে। আৰু সকলোকে আমি শুভেচ্ছা আগবঢ়াব বিচাৰিছোঁ। যিসকলে ভাল ৰিজাল্ট কৰিছে শুভেচ্ছা থাকিল, যিসকলৰ ৰিজাল্ট ভাল হোৱা নাই এইবাৰ মেট্ৰিকুলেশ্যনত তেওঁলোকলৈও আমি শুভেচ্ছা আগবঢ়াব বিচাৰিছোঁ। মন বেয়া কৰিব নালাগে, তেওঁলোকে যাতে পঢ়াত আৰু বেছি ধ্যান দিব লাগিব। আৰু যিসকলে এষ্ট্ৰলজিকেলি ছাপোৰ্ট লৈছিলে, যিসকলে সৰস্বতী কবচ বা অন্যান্য যিসকল প্ৰতিকাৰ লৈছিলে তেওঁলোকেও যে এটা ভাল পৰীক্ষাৰ ৰিজাল্ট এটা আনিব পাৰিছে, খুবেই ভাল লাগিছে জানি। অজস্ৰ ফোন কল যিসকল আহিছে, মই সঁচাকৈ তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। খবৰ ভালেই দিয়ক, বেয়া নহয়। আপোনাৰ আশীৰ্বাদত ভালেই হৈছে ফাৰ্ষ্ট ডিভিজন আৰু এডভান্সত লেটাৰ পাইছে তাই আৰু দুখেনিত তাৰমানে মেথছত আৰু চাইন্সত এক নম্বৰ কাৰণে নাপাল তাই। বঢ়িয়া বঢ়িয়া মানে কি হৈছে আমাৰ ভাইটিৰ ৰিজাল্ট দিলে নহয় আজি। গম পাইছে চাগে? গম পাইছোঁ। ফাৰ্ষ্ট ডিভিজন পাইছে 61% আপোনাৰ দুটাত লেটাৰ পাইছে। বঢ়িয়া বঢ়িয়া, শুভেচ্ছা দিলে হ'ল ভাইটিলে। হয় ছাৰ। হয় হয় কওক। মোৰ নাতি আপোনাৰ তাত লৈ গৈছো না, প্ৰায় 8 মাহ মানে হ'ল। হয় আপুনি কিবা কিবি হেৰি দিছিলে, হয় ৰিজাল্ট আহিলে আজি, খুব ভাল হৈছে। থেংক ইউ থেংক ইউ। এতিয়া পঢ়া শুনাটো খুব ভাল, মানে এটা মনোযোগ দি পঢ়া শুনা কৰে। যোৱাকালি মানে হয় হয়, কেনেকুৱা হ'ল ৰিজাল্ট? চব ভাল হৈছে। কেনেকুৱা কি মাৰ্কছ, কেনেকুৱা পাৰ্চেণ্টেজ? লেটাৰ পাইছে ছাৰ। 2খনত লেটাৰ, খুব ভাল কথা খুব ভাল কথা। মোৰ ল'ৰাই এইবাৰ মেট্ৰিক পাছ কৰিলে। অ'কে অ'কে, কেনেকুৱা ৰিজাল্ট? ৰিজাল্ট আমি যিটো ভাবিছিলো তাতকে বহুগুণে পাম। থেংক ইউ গতিকে থেংক ইউ। আপোনাক মানে ৰিজাল্ট পাই ফোন কৰিবলৈ ধৰি আছিলো, সেইকাৰণে এংগেজ পাই থকাৰ কাৰণে কৰিব পৰা নাছিলো, কোনোমতে ফোনটো লাগিছে। অ'কে অ'কে, গতিকে আপোনাৰ সৰস্বতী কবচে আমাক কামত দিছে। থেংক ইউ গতিকে থেংক ইউ সেইকাৰণে আপোনাক মানে জনালো আৰু ফোন কৰি। থেংক ইউ ছ' মাছ। শুভেচ্ছা থাকিল। ৰঞ্জিত নাছিল জানো ল'ৰাৰ নাম? হয় হয় ঠিক আছে, মোৰ ফালৰ পৰা শুভেচ্ছা দিব। নমস্কাৰ। হয় হয় কওক কওক। আজি আপোনাক এটা ভাল খবৰ দিম বুলি ফোন কৰা হ'ল। হয় মানে আজি মোৰ ছোৱালীটোৰ মেট্ৰিকৰ ৰিজাল্ট দিলে। হয় গম পাইছোঁ। কেনেকুৱা কৰিলে, ৰিজাল্ট কেনেকুৱা হৈছে? ৰিজাল্টটো আচলতে ভগৱানৰ কৃপাত আৰু আপোনাৰ কৃপাত ভালে হৈছে। হয় যিটো ৰিজাল্ট কৰিছে মানে পাছ দি কৰিব মই ভবা নাছিলো। অ'কে, কিয়? কিন্তু পাছ দি কৰিব ভবা নাছিলো, কিন্তু তেওঁ ডিভিজন পাই 3খনত লেটাৰ পালে। বঢ়িয়া বঢ়িয়া, তেতিয়াহ'লে আৰু ইমান কিয় চিন্তা? এজনে লিখিছে, হেল্ল' ছাৰ, আই উড লাইক টু থেংক ইউ। মোৰ ছোৱালীজনীৰ বাবে আপোনাৰ পৰা সৰস্বতী কবচ লৈছিলোঁ। আফটাৰ ডেট নটিচেবল ইম্প্ৰুভমেণ্ট আহিছে ইন ষ্টাডিজ, পঢ়া শুনাটো মন বহিছে। উই আৰ এক্সট্ৰিমলি ছেটিছফাইড, থেংক ইউ ছ' মাছ। আজি ট্ৰেইনৰ ৰিজাল্ট, আজি 10ৰ ৰিজাল্ট দিছে, 77% আহিছে। ইটছ অল বিকজ অফ ইউ, থেংক ইউ ছ' মাছ। আৰু মোৰ খুব ভাল লাগিছে তেওঁলোকৰ এই যি আহিছে ৰিজাল্ট। আন এগৰাকীয়ে লিখিছে, তেওঁলোকৰ পৰা মেছেজ আহিছিলে ৰাতিপুৱাই, গুড মৰ্ণিং ছাৰ, ভালনে খবৰ? যোৱাকালি আমাৰ ল'ৰাটোৰ ৰিজাল্ট দিলে, বহুত ভাল ৰিজাল্ট হোৱাৰ বাবে ধন্যবাদ ছাৰ। আপোনাৰ কাৰণে ল'ৰাটোৰ ভালকৈ পাছ কৰিলে। থেংক ইউ ছ' মাছ আপোনালোকক, ইমানখিনি আপোনালোকে মৰম দিয়াৰ বাবে। আৰু আমাৰ যিসকলে আমাৰ সৰস্বতী কবচ লৈছিলে তেওঁলোকেও আমাক জনাইছে, নমস্কাৰ ছাৰ, আপোনাৰ ওচৰত আমি
আহি মই মোৰ ভণ্টিৰ বাবে এটি সৰস্বতী কবচ লৈছিলোঁ। ভগৱানৰ কৃপাত আপোনাৰ আশীৰ্বাদত আজি তাইৰ ফলাফল বহুত ভাল আহিছে। আমি সকলোৱে বহুত সুখী। আপোনাৰ আন্তৰিক ধন্যবাদ জনালোঁ ছাৰ। আপোনাৰ এনেকৈ আমাৰ বাবে সদায় আশীৰ্বাদ হৈ থাকে যাতে। ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। সকলোৰ পৰা মেছেজবোৰ পাই আছোঁ, খুব ভাল লাগিছে আৰু আশা কৰোঁ এনেকৈ আপোনালোকে পঢ়াত ভালকৈ মন দিয়ক। এইখিনি মই ক'ব বিচাৰিছোঁ, পঢ়া শুনাত এষ্ট্ৰলজিকেলি যিখিনি ছাপোৰ্ট কৰা যায় সেইখিনি খুব দৰকাৰী হয়, যদিও পঢ়া শুনাত পঢ়িবই লাগিব। কাৰণ পঢ়া শুনাত যেতিয়া এজন ছাত্ৰ বা ছাত্ৰীয়ে তেওঁ কষ্ট কৰে তাৰ ফল নিশ্চয় পাব। এষ্ট্ৰলজিকেলি এটা ছাপোৰ্ট দিব পৰা যায়, এটা এডিশ্যনেল ছাপোৰ্ট হয়, এটা ছাপোৰ্ট ছিষ্টেমহে দিব পৰা যায়। এনেকুৱা নহয়, এনেকুৱা ধৰণৰ কোনো ভুল ধাৰণাত নাথাকিব যে একেবাৰে নপঢ়িলোঁ বা আমি একেবাৰে নিজৰ কষ্ট নাই, সৰস্বতী কবচ ল'লে বা এষ্ট্ৰলজিকেল ৰেমেডি কৰিলে একো কষ্ট নকৰিলেও আৰামত ভাল ৰিজাল্ট আহিব বা পাছ কৰি যাব, এনেকুৱা ধৰণৰ কথা নহয়। নিজৰ ফালৰ পৰা কষ্ট 100% লাগিব, কিন্তু তাৰ উপৰি এষ্ট্ৰলজিকেলি যদি ছাপোৰ্ট এটা পায়, সৰস্বতী কবচেই হওক বা অন্যান্য নিয়মৰ ফালৰ পৰা যদি ছাপোৰ্ট এটা পায়, তেতিয়া ল'ৰা ছোৱালীয়ে খুব ভালকৈ পাছ কৰিব, তেতিয়া খুব ভালকৈ তেওঁলোকে এটা ভাল ৰিজাল্ট কৰাৰ আমি প্ৰত্যেকবাৰে দেখিছোঁ। কাৰণ বিদ্যাস্থানত কি আছে, কিবা যদি বাধা আছে সেইটো আমি জানিব লাগে আৰু সেইটো আঁতৰোৱাটো খুবেই দৰকাৰ। যিসকল ছাত্ৰ ছাত্ৰী আছে, অভিভাৱকসকলক কৈছোঁ, আপোনালোকে ভাল স্কুলত দিছে, ভাল পৰিৱেশ দিছে আৰু ল'ৰা ছোৱালীও কষ্ট কৰিছে, কিন্তু যদি বিদ্যাস্থানত কিছুমান বাধা থাকে, অসুবিধা থাকে, তাৰ প্ৰতিকাৰ নিশ্চয় কৰিব, যাতে এক্সট্ৰা এটা ছাপোৰ্ট হয়। এনেকুৱা নহয় যে এষ্ট্ৰলজিকেলি যিখিনি কাম কৰিলে সেইখিনি একেবাৰে নপঢ়িলেও ল'ৰাজন পাছ হৈ যাব, ফেইল কৰা ল'ৰাও ভাল ৰিজাল্ট কৰিব, এনেকুৱা নহয়। এইটো এটা ভুল ধাৰণা। কষ্ট কৰিব, কিন্তু লগত এটা এষ্ট্ৰলজিকেল ছাপোৰ্ট, জ্যোতিষীয় এটা যদি ছাপোৰ্ট ছিষ্টেম থাকে বা এনেকুৱা ধৰণৰ নিয়মৰ মাজেৰে যদি কৰে, তেতিয়াহ'লে সবাতকৈ ভাল ৰিজাল্ট হ'ব, কষ্টবোৰৰ ফল পাব। কাৰণ কষ্টৰ আমি কেতিয়াবা উচিত ফল নাপাওঁ। বহু কষ্ট কৰা যায়, বহুতে সময়ত দেখা যায় কষ্ট কৰে কিন্তু ফল নাপায়। সেই কষ্টৰ যদি উচিত ফল পাব বিচাৰিছে, তেতিয়াহ'লে নিশ্চয় আপোনালোকে আপোনালোকৰ কুস্তি আমাৰ ইয়াতে লৈ আহিব পাৰে। আমি চাই দিম। যদিহে কিবা বিদ্যাস্থানত অসুবিধা আছে বা অন্যান্য কিবা বাধা আছে, আমি আঁতৰোৱাত আমি সহায় কৰিব পাৰোঁ। আমাক নিশ্চয় এইকণ সুযোগ দিব বুলি আমি আশাবাদী। আৰু পুনৰবাৰ যিসকলে ভাল ফলাফল কৰিছে, যিসকলে আমাক মেছেজ কৰিছে, ফোন কৰিছে, মই বহুতৰে ৰিপ্লাই দিব পৰা নাই। ফেচবুকত যিসকলে কমেণ্ট কৰিছে, সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। ধন্যবাদ। আপুনি যদি জীৱনত কিছুমান সমস্যাৰে যুঁজি আছে আৰু সেই সমস্যাৰ সঠিক সমাধান বিচাৰি পোৱা নাই, তেনেহ'লে ইয়াৰ সঠিক সমাধানৰ বাবে আজিয়ে যোগাযোগ কৰক বিক্ৰমাদিত্য এষ্ট্ৰ এণ্ড স্পিৰিচুৱেল চেণ্টাৰত। যোগাযোগৰ নম্বৰ 8822332200।